হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আমি জি কে ফাউণ্ডেশ্যন বেটছৰ ইণ্ডিয়ান পলিটি আলোচনা কৰি আছিলোঁ আৰু আজি এটা মই লেকচাৰ দিছিলোঁ লেকচাৰ নম্বৰ 5 ইণ্ডিয়ান পলিটিৰ আমি DPSP আৰু ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত আজি লাইভ ক্লাছ ছেশ্যন দিছিলোঁ লাইভ ক্লাছ চ' তাত অলপ মোৰ লাইভ ক্লাছটো ডিছকানেক্ট হৈ গৈছিলে কেইটামান পইণ্ট সেই লাইভ ক্লাছত আপলোড নহ'ল চ' এতিয়া মই আকৌ ৰেকৰ্ড কৰি কিনে আপোনালোকক যিখিনি বাকী হৈ গৈছিলে সেইখিনি মই দিছোঁ এইখিনি আপোনালোকে এবাৰ চাই যাব অ'কে জাষ্ট 5 মিনিটমানৰ আছে চ' আমি DPSPৰ ওপৰত আলোচনা কৰি আছিলোঁ চ' DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কি হয় এইটো নন জাষ্টিচেবল হয় আৰু এইটো আয়াৰলেণ্ডৰ পৰা ধাৰ কৰা হৈছে বৰো কৰা হৈছে আয়াৰলেণ্ডৰ পৰা চ' DPSPৰ মূল বৈশিষ্ট্যসমূহ চাওঁ আহক চ' DPSPসমূহ ন্যায়িকভাৱে বলবৎযোগ্য নহয় নন জাষ্টিচেবল ইন নেচাৰ অৰ্থাৎ এইবোৰ আদালতৰ দ্বাৰা আইনীভাৱে বলবৎ কৰিব নোৱাৰি অ'কে এই ধাৰণাটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে এইসমূহে সামাজিক আৰু অৰ্থনৈতিক ন্যায়ৰ প্ৰসাৰৰ বাবে ৰাজ্যৰ ওপৰত ইতিবাচক বাধ্যবাধকতা আৰোপ কৰে নেক্সট ইয়াৰ উদ্দেশ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সহায় কৰা DPSPসমূহে সংবিধানত বৰ্ণনা কৰা অনুসৰি এখন কল্যাণকামী ৱেলফেয়াৰ ষ্টেট কল্যাণকামী ৰাষ্ট্ৰৰ দৃষ্টিভংগী প্ৰতিফলিত কৰে ভেৰি ইম্পৰ্টেণ্ট হয় কি ইম্পৰ্টেণ্ট পইণ্ট পালোঁ DPSP এইটো শ্লাইডত আমি পালোঁ DPSP ক'ৰ পৰা লোৱা হৈছে আৰ্টিকুল নম্বৰ 36ৰ পৰা 51লৈকে আৰ্টিকুল আছে অনুচ্ছেদ আছে আৰু আমাৰ পাৰ্ট 4ত আছে আমাৰ সংবিধানৰ পাৰ্ট 4ত আছে পাৰ্ট 4(a) কি আছে 4(a) কি আছে এই ফাণ্ডামেণ্টেল ডিউটিছ আছে DPSP 4ত আছে অ'কে পাৰ্ট 4ত আছে আৰু ইয়াতে আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে DPSP আৰু এইখন DPSPৰ মূল উদ্দেশ্য কি হয় কি এখন ৱেলফেয়াৰ ষ্টেট এখন গঠন কৰা DPSPৰ উদ্দেশ্য হয় অ'কে আৰু DPSP কি ইম্পৰ্টেণ্ট হয় নন জাষ্টিচেবল ইন নেচাৰ আদালতৰ দ্বাৰা আইনভাৱে বলবৎ কৰিব নোৱাৰে DPSPসমূহ অ'কে চ' DPSPৰ ওপৰত মন্তব্য কোনে DPSPৰ ওপৰত কি মন্তব্য দিছিল চাওঁ আহক সংবিধানৰ বিবেক বুলি কৈছিলে গ্ৰেনভিল অষ্টিনে সংবিধানৰ বিবেক বুলি কৈছিল DPSPক ইম্পৰ্টেণ্ট হয় লক্ষ্য আৰু আকাংক্ষাৰ ইস্তাহাৰ বুলি কৈছিলে KC হোয়াৰে কৈছিলে লক্ষ্য আৰু আকাংক্ষাৰ ইস্তাহাৰ বুলি KC হোয়াৰে কৈছিলে ইম্পৰ্টেণ্ট হয় বেংকে নিজৰ সুবিধা অনুযায়ী পৰিশোধ কৰিব পৰা চেক ভেৰি ইম্পৰ্টেণ্ট হয় কোনে কৈছিলে KT শাহে কৈছিলে DPSPৰ ওপৰত কমেণ্টবোৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহে ৰাজ্যৰ কৰ্তৃপক্ষৰ বাবে নৈতিক ধাৰণা BN ৰাৱে কৈছিলে চ' অনুচ্ছেদ 36ত কি আছে ৰাষ্ট্ৰৰ সংজ্ঞা আছে DPSPত তো অলৰেডি অনুচ্ছেদ আমি যোৱাকালি ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত পঢ়িছিলোঁ আৰু অনুচ্ছেদ 12ত যি ব্যৱধান আছে DPSPটো সেইটো একেই ব্যৱধান আছে তো তৃতীয় খণ্ডত ব্যৱহাৰ কৰা অনুসৰি ৰাজ্য শব্দটোৰ সংজ্ঞা দিয়ে DPSPটো দিছে অ'কে ইয়াত ৰাজ্যৰ অৰ্থ মৌলিক অধিকাৰৰ অধীনত 12 নং অনুচ্ছেদত থকাৰ দৰে একেই হয় অ'কে চ' আমি নেক্সট শ্লাইডত কি ইম্পৰ্টেণ্ট পালোঁ DPSPৰ ওপৰত কমেণ্টবোৰ পালোঁ হয়নে বেংকে নিজৰ সুবিধা অনুযায়ী পৰিশোধ কৰিব পৰা চেক এইটো এটা ইম্পৰ্টেণ্ট কোনে KT শাহে কৈছিলে ৰাজ্য কৰ্তৃপক্ষৰ বাবে নৈতিক ধাৰণা BN ৰাৱে কৈছিলে এইকেইটা ইম্পৰ্টেণ্ট হয় আৰু সংবিধানৰ বিবেক বুলি কৈছিলে গ্ৰেনভিল অষ্টিনে কৈছিলে ছেকেণ্ড শ্লাইডত এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট মোৰ আচলতে লাইভ ছেশ্যনত মোৰ ব্ৰেক হৈ গৈছিলে তো তাৰ কাৰণে এইটো স্কিপ হৈ গৈছে মানে তাত আপলোডেই নহ'ল অ'কে চ' সেইটো কাৰণে মই আকৌ ৰেকৰ্ড কৰি আপোনালোকক দি দিছোঁ এইটো চাই আপোনালোকে সেই লাইভত গৈ কিনে মোৰ আৰু বা প্লে'লিষ্টত গৈ কিনে আপোনালোকে সেইটোও পাব পাৰে এইটো মই সেইটো প্লে'লিষ্টতে এড কৰি দিম ঠিক আছে চিন্তা নকৰিব চ' এইটো এটাই কম ডিউৰেশ্যনৰ হ'ব 5 to 10 মিনিটছ হ'ব বাকী সেইটো এৰাউণ্ড 52 মিনিটছৰ আছিলে আপোনালোকে লেকচাৰ এইটো থাম্বনেইলটো চাই গমেই পাব ইণ্ডিয়ান পলিটি লেকচাৰ 5 বুলি থাকিব অ'কে চ' অনুচ্ছেদ 37ত কি আছে এই অংশত অন্তৰ্ভুক্ত নীতিসমূহ প্ৰয়োগ এইসমূহ প্ৰকৃতিগতভাৱে ন্যায়িকভাৱে বলবৎযোগ্য নহয় অলৰেডি আমি পঢ়িলোঁ নন জাষ্টিচেবল হয় অনুচ্ছেদ 37ৰ মতে আইন আৰু নীতি প্ৰণয়ন কৰোঁতে এই নীতিসমূহ প্ৰয়োগ কৰাটো ৰাজ্যৰ কৰ্তব্য হয় ঠিক আছে যি আইন কিবা যদি
সংসদে যদি কিবা আইন প্ৰণয়ন কৰে, ঠিক আছে, তেতিয়া এই নীতিসমূহ প্ৰয়োগ কৰাটো ৰাজ্যৰ এটা কৰ্তব্য, ডিউটিছ হয়, ঠিক আছে। মানে ৰাজ্যৰ মানে ইয়াত ৰাজ্য শব্দটোই দেশৰ বুজাইছে, ঠিক আছে, দেশৰ এটা কৰ্তব্য, ঠিক আছে। অনুচ্ছেদ 38 কি হৈছে, জনসাধাৰণৰ কল্যাণৰ হকে সামাজিক শৃংখলা নিশ্চিত কৰাটো ৰাজ্যৰ কৰ্তব্য, দায়িত্ব, অ'কে। ৰাজ্যই সামাজিক অৰ্থনৈতিক আৰু নৈতিক ন্যায় নিশ্চিত কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব লাগিব। ৰাজ্যই মিনছ আপোনাৰ ষ্টেট, লাইক আমাৰ দেশক বুজাইছে, সেইটো মনত ৰাখিব হা, ষ্টেটছ, অ'কে। ইয়াৰ উপৰিও আই মৰ্যাদা সুবিধা আৰু সুযোগৰ ক্ষেত্ৰত থকা বৈষম্য হ্ৰাস কৰিব লাগে। এইটো কিহত আছে আমাৰ 44 সংশোধনীৰ 1978 জৰিয়তে এড কৰা গৈছে, ঠিক আছে, মনত ৰাখিব। অনুচ্ছেদ 39 39 ৰাজ্যই অনুসৰণ কৰিবলগীয়া নীতিৰ কিছুমান নিৰ্দিষ্ট নীতি। কি অনুসৰণ কৰিব লাগে ৰাজ্যই নিম্নলিখিত বিষয়সমূহ নিশ্চিত কৰিবলৈ কাম কৰা উচিত। কি সকলো নাগৰিকৰ বাবে জীৱিকা দিব লাগে। ৰাষ্ট্ৰৰ এইটো মানে সেইটোৰ কাৰণে কি আমি এখন ডেভেলপ কাণ্ট্ৰি হ'ব লাগিব, সেইটোৰ ওপৰত কাম কৰিব লাগিব, হয়নে নাই? ইণ্ডাষ্ট্ৰি আনিব লাগিব, যেনেকৈ আমাৰ এতিয়া অসমত আনিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত ভাল কাম কৰি আছে, হয়নে নাই? ছেমি কণ্ডাক্টৰ আনিছে। চ' এইটো এটা কি, এইটো এটা পদক্ষেপ, এইটো এটা আমাৰ ভিজন আছে তেখেতৰ। চ' সেইটো কাৰণে তেওঁ ছেমি কণ্ডাক্টৰ মেচিন ফেক্টৰী আনিছে আমাৰ অসমত, আৰু আমাৰ তাৰ ফলত আমাৰ বহুতো নিবনুৱা তাতে সংস্থাপন পাব, হয়নে? জনসাধাৰণৰ স্বাৰ্থত সম্পদৰ উচিত বিতৰণ হ'ব, হয়নে নাই? চ' জনসাধাৰণৰ স্বাৰ্থত সম্পদৰ উচিত বিতৰণ কি হয়, যেনেকৈ আমাৰ এতিয়া আমাৰ হেৰিয়ত কি বুলি কয়, আমাৰ যেনেকৈ আমাৰ এতিয়া আমাৰ ষ্টেটতে বহুত যিবিলাক আমাৰ প্ৰপাৰ্টি আছে, হয়নে নাই? তো সেইবিলাকত আমাৰ অসমীয়া স্বাৰ্থত কাম কৰি আছে। চ' সেইটো এটা কি পালন কৰি আছে, DPSP পালন কৰি আছে, ডেটছ মিনছ, হয়নে? সম্পদ আৰু উৎপাদনৰ কেন্দ্ৰীকৰণ ৰোধ কৰা, ঠিক আছে। আৰু পুৰুষ আৰু মহিলাৰ উভয়ৰে বাবে সমান কামৰ বাবে সমান দৰমহা, হয়নে? পুৰুষ আৰু মহিলাই ছেম পষ্টত যদি চাকৰি কৰে সমান পায়, সেইটো আমাৰ দেশে পালন কৰি আছে, DPSP ফ'ল' কৰি আছে, হয়নে? শ্ৰমিকৰ স্বাস্থ্য, শিশুসকলৰ শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰা, এইটোতো অলপ ব্যৰ্থ হৈ আছে, লাইক শিশুসকলক প্ৰটেক্ট কৰিব পৰা নাই বাৰু, বাট চেষ্টা নিশ্চয় কৰি আছে। শিশুসকলৰ বাবে সঠিক বিকাশৰ সুযোগ, এইটো কিহৰ F2 এড কৰা গৈছে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1976 জৰিয়তে, বিকাশৰ সুযোগ, অ'কে। আমি সেইটো ইয়াৰ পৰা মই তাতে স্কিপ হৈ গৈছিলে লেকচাৰটো, আৰু দুটামান শ্লাইড আছে, আমি কৰি কিনে সমাপ্তি কৰিম। তো 39A 39A সমান ন্যায় আৰু বিনামূলীয়া আইনী সাহাৰ্য, দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকক সমান ন্যায় নিশ্চিত কৰিবলৈ আৰু বিনামূলীয়া আইনী সাহাৰ্য প্ৰদান কৰিবলৈ ৰাজ্যক নিৰ্দেশ দিয়ে। 42তম সংশোধনী আইনৰ 1976 জৰিয়তে এড কৰা গৈছে, ইম্পৰ্টেণ্ট হয়। অনুচ্ছেদ 40 কি আছিলে, গাঁও পঞ্চায়তৰ গঠনৰ বিষয়ে আছে, ইম্পৰ্টেণ্ট হয়, এইটো অনুচ্ছেদ মনত ৰাখিব। 41 কি আছে, কামৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু বিশেষ ক্ষেত্ৰত ৰাজহুৱা সাহাৰ্যৰ অধিকাৰ দিয়া আছে। অনুচ্ছেদ 42 কি আছে, কামৰ বাবে ন্যায়সংগত আৰু মানৱীয় পৰিৱেশ আৰু প্ৰসূতি কল্যাণমূলক সাহাৰ্য। অনুচ্ছেদ 43 কি আছে, শ্ৰমিকৰ বাবে উপযুক্ত মজুৰি, উন্নত জীৱন ধাৰণৰ মানদণ্ড নিশ্চিত কৰা। অনুচ্ছেদ 43 কি আছে, উদ্যোগ পৰিচালনা শ্ৰমিকৰ অংশগ্ৰহণ, যি উদ্যোগ পৰিচালনাত শ্ৰমিকৰ অংশগ্ৰহণ দিছে, ৰাজ্যই উদ্যোগ পৰিচালনাত শ্ৰমিকৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগে। এইটো ক'ত দিছে, 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট 1976 জৰিয়তে এইটো লাইন এড কৰা গৈছে, 43A, ভেৰি ইম্পৰ্টেণ্ট দেই। 43B কি কৰিছে, সমবায় সমিতিৰ ইম্পৰ্টেণ্ট হয়, 97 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2011 জৰিয়তে এইটো এড কৰা গৈছে, সমবায় সমিতি, কোঅপাৰেটিভ ছ'চাইটি। ৰাজ্যই সমবায় সমিতি গঠন আৰু ইয়াৰ গণতান্ত্ৰিক পৰিচালনাক উৎসাহিত কৰিব লাগে, 97 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2011। অনুচ্ছেদ 46 কি আছে, ইউনিফৰ্ম চিভিল কোড দিয়া আছে, সমগ্ৰ দেশত অভিন্ন দিৱানী বিধি হয়, ইউনিফৰ্ম চিভিল কোড প্ৰয়োগ কৰিব লাগে। DPSP প্ৰথম কমন কৰিব, প্ৰথম কোনখন ষ্টেট হয় যোনে ইউনিফৰ্ম চিভিল কোড
প্ৰয়োগ কৰিছে আমাৰ অসমতো মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে কেতিয়াও যদি নেক্সট টাৰ্মত আহিব তেতিয়াহ'লে অসমতো ইউনিফৰ্ম চিভিল কোড লাগু কৰিব বুলি নেক্সট হৈছে 45 ভেৰি ইম্পৰ্টেণ্ট হয় এইটো আৰ্টিকেল শিশুসকলৰ বাবে আগতীয়া যতন আৰু শিক্ষাৰ ব্যৱস্থা থাকিব লাগিব 86তম সংশোধনী আইন 2002ৰ জৰিয়তে এই অনুচ্ছেদটোৰ বিষয়বস্তু সলনি কৰা হৈছে কি সলনি কৰি কি কৰা হৈছে ইম্পৰ্টেণ্টে 6 বছৰৰ তলৰ শিশুৰ আগতীয়া যতন আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এইটো আমাৰ সলনি কৰা গৈছে ওকে অনুচ্ছেদ 46 অনুসৰি কি অনুসূচিত জাতি এছচি অনুসূচিত জনজাতি এছটি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰসাৰ অনুচ্ছেদ 47 পুষ্টিৰ মাত্ৰা জীৱন ধাৰণৰ মানদণ্ড আৰু জনস্বাস্থ্যৰ উন্নতি সাধন কৰাটো ৰাজ্যৰ কৰ্তব্য হয় অনুচ্ছেদ 48 কৃষি আৰু পশুপালন সংগঠন কৰিব দিছে গৰু ডামৰী অন্যান্য যি দুগ্ধবতী মালবাহী পশুৰ হত্যা নিষিদ্ধ কৰা আছে গৰু ডামৰী এইবিলাক কাউ কাফ এইবিলাক হত্যা কৰিব নোৱাৰে তাৰে DPSPত মেনশ্যন আছে কিন্তু অলৰেডি কৈছে DPSPটো নন জাষ্টিচেবল ইন নেচাৰ হৈছে কোনোবাই মাৰিলেও কোৰ্টৰ কাষ চাপিব নোৱাৰি বুলি কৈছে চ' অনুচ্ছেদ 48 আমি লাষ্ট লেকচাৰটোত এইটো ইয়ালৈকে পাইছিলোঁ বাকীখিনি মোৰ লাইভ ছেশ্যনত সেইখিনি স্কিপ হৈ গৈছিলে চ' এতিয়া এইখিনিৰ পৰা আপোনালোকে সেইটো লেকচাৰ চাব মই প্লেলিষ্টত দি দিম দুটা লেকচাৰ এইটো কম সময়ৰ লেকচাৰ হ'ব 10 মিনিটৰ আৰু তাৰপিছত সেইটো 50 মিনিটৰ লেকচাৰ হ'ব চ' বাকীখিনি অলৰেডি পঢ়িছোঁ আমি এইটো আৰু মই নকৰোঁ গতিকে ৰেকৰ্ড কৰিছোঁ বাকীখিনি শেষলৈকে আপোনালোকে চাব অ'কে চ' লগ পাম আজি ৰাতি এটা আকৌ আমি PYQ প্ৰেক্টিছ ছেশ্যন আহিব লাইভ ছেশ্যন আহিম সকলোৱে আপোনালোকে জইন হ'ব লাইভ ছেশ্যনটোত তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক থেংক ইউ